নমস্কাৰ ষ্টৰী গাৰ্ল চেনেলটোলৈ সম্ভাষণ জনালোঁ। মই শুনাই আছোঁ এটা ষ্টৰী ভন। ইয়াৰ কথাবোৰ অনুভৱৰ পৃষ্ঠাৰ দৰে, সকলো ৰিয়েল নহয়। জাষ্ট এটা ষ্টৰী বনাইছোঁ, গতিকে শুনি থাকিব ষ্টৰী ভন। এইজনী ভনৰ ভনীয়েক ফুলমণি। তেতিয়া আছিল 2017 চন। সেই সময়ত তাই গাভৰু হৈ উঠিছেহে মাত্ৰ। আৰু এতিয়াৰ ফুলমণি সেই ফটোখনৰ লগত অলপো নিমিলে। এতিয়া তাইৰ বয়স 18 বছৰ আৰু এজনী এতিয়া ষোল্লশী গাভৰু। তাইৰ ড্ৰেছ, হেয়াৰ ষ্টাইল আজিৰ যুগৰ লগত মিলাই চলা ছোৱালী। এই ফটোবোৰ হঠাৎ সেইদিনা পুৰণা মেমৰি এটাকে যেনিবা আপোনালোকৰ আগত পালে অলপ দেখুৱাইছে। আৰু এইজনী হৈছে পাপৰি, ভনৰ 2 নম্বৰ ভনীয়েক। এই লুকছটো তাই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানৰ হ'ব চাগে। শাড়ীখনো তাইৰ নিজা নহয়, বৌয়েকৰ পৰা পিন্ধিছে। শাড়ীখন আকৌ বৌয়েকৰ নিজে কিনাও নহয়, দেউৰেকে গিফ্ট দিয়ে। এতিয়া এই শাড়ীবোৰ অনলাইনত কমতে পোৱা যায়। আৰু এই লুকছটো হৈছে তাই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ কোনোবা এটা সৰস্বতী পূজাৰ। তেতিয়া সৰস্বতী পূজাত আকৌ মানুহে ষ্টাইলৰ কাপোৰ নিকিনে, কাৰোবাৰ পৰা ভাল দেখিলে সেইযোকে মানে আনি পিন্ধে, তেনেকুৱা আছিলে। আজিৰ দৰে নহয় আৰু আজিকালিতো এটা সৰস্বতী পূজা বুলি ক'লে ফেশ্বন। তেতিয়াৰ দিনত মানে ভাল কাপোৰ এযোৰ বৌয়েকক দেখক বা পেহীয়েকক দেখক, লগৰ ছোৱালী তাত দেখক, কৈ থ'ব দেই এইবাৰ সৰস্বতী পূজাত মোক পিন্ধিবলৈ দিবি দেই, তেনেকুৱা ধৰণৰ। তেনেকৈও পাপৰিয়ে বৌয়েকৰ পৰা শাড়ীখন পিন্ধিবৰ কাৰণে ল'লে। এতিয়া এইজনী পাপৰি হৈছে প্ৰস্তুতি টিউচন চেণ্টাৰ এটা স্বত্বাধিকাৰী। বহু কষ্ট কৰি তাই নিজৰ বিয়া হোৱা ঠাই টুকুৰাতে এই চেণ্টাৰটো গঢ়ি তুলিল। ফটো চাই ভনৰ চকুত অকণমান চকু পানী নিগৰি আহিল। আপোনালোককো বাৰু তাই প্ৰস্তুতি টিউচন চেণ্টাৰটো দেখুৱাব কেতিয়াবা। এইটো হৈছে আকৌ বিতুপন, ভনৰ ভায়েক। সহজ সৰল বিতুপনে জীৱনটো বেলেগৰ সহায় কৰি ফুৰোতেই এতিয়া 31টা বসন্ত পাৰ কৰিলে। বিয়াখন পাতিবই পৰা নাই। এতিয়া বিতুপনৰ এইটো চেহেৰা হৈ থকা নাই। বাহুত হাতত তাৰ মৰ্দান টাটু, চুলি আৰ্মি কাট। সি বাৰু বৰ্তমান ঘৰখনলৈ এপদ বস্তুবোৰ ভৰাইছে। বিয়া পাতিব নেকি? যি কি নহওক, ভনই সকলো কৈ যাব, মাত্ৰ আপোনালোকে অকণমান তাইক সহায় কৰি দিব দেই। এইফালে এই চেপেটি নিচিনা লগাজনী এতিয়া আকৌ এজনী নাৰ্ছ। আৰু তাই এতিয়া আকৌ চেপেটি নহয়, অসমীয়া ভাষাত ক'বলৈ গ'লে এক পাত। এইগৰাকীও কম নহয় কিন্তু। ফুলমণিৰ লগত থকা এইগৰাকী আকৌ বৰ বিহুৱতী। তাই বিভিন্ন ঠাইত বিহুৰ কৰ্মশালা দিয়ে, বিহুৰ প্ৰশিক্ষণ দিয়ে। অৱশ্যে কণ্টেক্ট যদি কৰে, মই ভনক কৈ আপোনালোকক কণ্টেক্ট কৰাই দিব পাৰিম। খুব ধুনীয়া বিহু শিকাই, প্ৰশিক্ষণ দিয়ে কম পইচাতে। আৰু এইগৰাকী বাইদেউকতো আপোনালোকে চিনি পাইছেই ন। এতিয়া এইগৰাকী ভন। এই ফটোখনৰ এটা মহত্ব আছে। সেইটো হৈছে তাইৰ জীৱনৰ এই ফটোখন সেইটো দিনৰ, যিটো দিনত এজনী ছোৱালীৰ সপোন থাকে। আৰু সেই সপোনটো হৈছে আজিৰ এই বিশেষ ফটোখন। আৰু ৰাজকোঁৱৰক চাবলৈ ৰৈ থকা বুলি কয় যে। আৰু সেই দিনটো আছিল 1 তাৰিখ, এমাহ 2022। এইযোৰ কাপোৰত, এইযোৰ ড্ৰেছত তাইক যে ইমান ধুনীয়া লাগিছিল। হ'বলগীয়াজনে তাইক পচন্দই কৰি পেলালে। ভনৰ লগত এইগৰাকী বাৰু কোন? এইগৰাকী তাইৰ বৌয়েক। কম পাত নহয় কিন্তু ন। তাই বাৰু ভনক বহুত ভাল পায়। কিবা এটা বনালে জেউৰাৰ সিপাৰৰ পৰা চিঞৰি থাকিব। আৰু তাই যদি ক'ৰবালৈ যায় বা আনিব নোৱাৰে, তাই নিজে আহি হ'লেও দি যাব। আৰু সেইগৰাকী হৈছে বৌয়েক। বৌয়েক আৰু নন্দেকৰ মাজত এনেকুৱা মৰম চেনেহবোৰ থাকিলে সঁচাকৈ বহুত ভাল লাগে, নহয়নে? প্ৰথম অৱস্থাত বাৰু নাছিল। যেতিয়া বৌয়েকক বিয়া পাতিছিল, ভন নিচেই সৰু আছিল। তেতিয়া তাই বৌয়েক নন্দেক সেইবোৰ ৰিলেশ্যন সিহঁতে বুজি পোৱা নাছিল। কাৰণ বৌয়েকো তেতিয়া কম বয়সহে আছিল। বাৰু আজিলৈ চিনাকি পৰ্বকে অলপ কৰিলোঁ, নহয়নে? কাইলৈ এটা নতুন ষ্টৰী লৈ আহিম, ব্লগ ষ্টৰী। ছবিবোৰ চাব আৰু কাহিনী শুনিব। তেতিয়াহ'লে আজিলৈ বাই বাই।